আৰক্ষী আয়ুক্তৰ মন্তব্য ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈ 10:08 নামি গৈছিল ৰমেন বৰুৱা কিন্তু উঠি অহাৰ কোনো প্ৰমাণ নাই যশস্বী শিল্পীগৰাকীৰ সন্ধানহীন হোৱাৰ আঁৰত নাই কোনো বাহিৰৰ লোক নিকট আত্মীয়ই কৰা মানসিক অত্যাচাৰে যশস্বী শিল্পীগৰাকীক বাধ্য কৰালে স্বইচ্ছাৰে ঘৰ ত্যাগ কৰাৰ ৰমেন বৰুৱা এতিয়াও উভতি আহিব বাট চাই আছে তেওঁৰ ভাতৃ দীপেন বৰুৱাই যিহেতু নেকি এতিয়াও ওলোৱা নাই ব্ৰহ্মপুত্ৰৰ পানীত আপোনালোকে গম পাইছে NDRF SDRF সকলোৱে তেওঁক বিচাৰি আছে কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই কিন্তু এতিয়া আশা কৰি আছে দীপেন বৰুৱা যে তেওঁৰ ভাতৃ দীপেন বৰুৱাই যে এতিয়া আশা কৰি আছে ৰমেন বৰুৱা ঘৰলৈ উভতি আহিব এই পানীত ব্ৰহ্মপুত্ৰৰ পৰা হ'লে সন্ধান ওলালেহেঁতেন তেওঁ উপঙি থাকিলেহেঁতেন সকলো কথা কৈছে দীপেন বৰুৱাই সংবাদ মাধ্যমৰ আগত কিন্তু এতিয়ালৈকে কোনো এটা সন্ধান পোৱা নাই NDRF SDRF হ'লে গোটেইটো বিচাৰি আছে কিন্তু এতিয়া সন্ধান ওলোৱা নাই সকলো ধৰণৰ তেওঁক চেষ্টা চলাই আছে যতে নাথাকক তেওঁক সন্ধান এতিয়ালৈকে ওলোৱা নাই দীপেন বৰুৱাই সেইটো কাৰণে আশা কৰিছে যে ৰমেন বৰুৱাই উভতি আহিব ঘৰলৈ এতিয়া বিশ্বাস কৰিছে ৰমেন বৰুৱা ঘৰলৈ উভতি আহিব বুলি আৰু এটা চিন্তা যিহেতু নেকি ৰমেন বৰুৱাই দিনো দাড়ি কাটে আৰু দাড়ি ইমান দিনে দাড়ি চুলি নকটাকৈ কেনেকৈ আছে সেইটো বহুত ডাঙৰ ৰহস্যজনক কথা ইমান দিনে দাড়ি চুলি নকটাকৈ কেনেকৈ আছে ডেইলি দিনো কাটে দাড়ি ৰমেন বৰুৱাই আৰু কৈছে যে তেওঁ দিনো এদিন চুলি দাড়ি নকটাকৈ আৰু ডেইলি এযোৰ সাজ পোছাকযোৰ ডেইলি কণ্টিনিউ পিন্ধি থকাটো তাৰ বাবে তেখেতৰ বাবে সম্ভৱ নহয় এতিয়া কেনেকুৱা সম্ভৱ হৈ পৰিছে এযোৰ সাজযোৰ কণ্টিনিউ পিন্ধি থাকিবলৈ আৰু দাড়ি চুলি নকটাকৈ কেনেকৈ থাকিব পাৰিছে এইটো বহুত ডাঙৰ ৰহস্যজনক কথা তেনেকৈ তেওঁ কৈছে দীপেন বৰুৱাই ডেইলি দাড়ি খুৰাই ৰমেন বৰুৱাই আৰু দীপেন বৰুৱাই এদিন দুদিনৰ পিছে পিছে তেওঁ দাড়ি কাটে কিন্তু ৰমেন বৰুৱাই ডেইলি দাড়ি খুৰাই আৰু সাজ পোছাকযোৰ ডেইলি এটাৰ পিছত এটা পিন্ধি থাকে কিন্তু ইমান দিনে দাড়ি নখুৰোৱাকৈ আৰু এযোৰ সাজ পোছাকযোৰ কণ্টিনিউ কেনেকৈ পিন্ধি আছে এইটো বহুত ডাঙৰ কথা আৰু সংবাদ মাধ্যমত তেওঁ সকলো কথা খুলি কৈছে এতিয়াও ৰমেন বৰুৱা সন্ধানহীন এতিয়াও বহুতো প্ৰশ্ন উত্তৰ উলিয়াব পৰা নাই ৰমেন বৰুৱা সন্ধানহীন তেওঁক বিচাৰি আছে সকলো আৰক্ষীয়ে কিন্তু এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই বহুতো প্ৰশ্ন হৈ পৰিছে আৰু ইয়াৰ মাজতে ৰমেন বৰুৱাৰ খবৰ ল'বলৈ আহি ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু তাৰ লগতে অখিল গগৈ আৰু হৰফল ৰাজ্য দলৰ নেতা অখিল গগৈ আৰু ইমান দিনে তেওঁক সন্ধানহীন উলিয়াব পৰা নাই এইটো এটা চৰকাৰৰ চৰম লজ্জাজনক কথা হৈ পৰিছে যে মন্তব্য কৰিছে যিহেতু নেকি অখিল গগৈ ডাঙৰীয়াই আৰু তেওঁ কৈছে অসমৰ ভিতৰত আটাইতকৈ সাংস্কৃতিক জগতৰ অন্যতম ৰমেন বৰুৱা তেওঁক এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে এইটো এটা লজ্জাজনক কথা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব ডাঙৰীয়াই যিহেতু নেকি তেওঁক এইটো নিয়তিৰ পৰিহাস বুলি কৈ তেওঁ গা এৰা দিছে আৰু আগন্তুক 24 ঘণ্টাৰ ভিতৰতে যিকোনো উপায়েৰে সন্ধান উলিয়াওক ৰাজ্য চৰকাৰে ৰমেন বৰুৱাৰ সন্ধান উলিয়াব লাগে সোনকালে 24 ঘণ্টাৰ ভিতৰত তেওঁক কৈছে অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ পাৰত হওক বা য'তে নাথাকক ৰাজ্য চৰকাৰে ৰমেন বৰুৱাৰ সন্ধান উলিয়াব লাগে এইটো নিয়তিৰ পৰিহাস বুলি ক'লে আমি নামানো অখিল গগৈয়ে কৈছে যিহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁক ক'লে যিহেতু নেকি নিয়তিৰ পৰিহাস আমি এইটো ভগৱানৰ ওচৰত এৰি দিব লাগিব এনেকুৱা বুলি ক'লে আমি নামানো বুলি কৈছে অখিল গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী কৈছে যে যিহেতু নেকি তেওঁ মানসিক আঘাত পাইছে মানসিক হেঁচা পাইছে সেইটো কাৰণে তেওঁ ঘৰৰ পৰা ওলাই গৈছিল বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মন্তব্য কৰাৰ পিছতে ৰমেন বৰুৱাৰ কন্যা নিখোজ হৈ গৈছে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকাই আৰু কন্যাৰ নিখোজ যিহেতু নেকি কন্যাৰ অত্যাচাৰ আৰু তেওঁৰ অত্যাচাৰে মানসিক আঘাত পাই ওলাই গৈছে যিহেতু নেকি ৰমেন বৰুৱা সেইটো বহুতো লোকে সমালোচনা কৰি আহিছে এতিয়া সামাজিক মাধ্যমত
যিহেতু নেকি শতিকা পূৰ্বৰ তেওঁৰ ঘৰখন নিৰ্মাণ কৰিবলৈ দুই পিতৃ আৰু কন্যা দুয়োজনৰ মাজত সংঘাত কাজিয়া লাগিছিল দুই পিতৃ কন্যা সেইটো কাৰণে তেওঁ মানসিক নিৰ্যাতন পাই তেওঁ ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱাই